এইবাৰ প্ৰতিবাদত নামিল পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী। স্থায়ী নিযুক্তি দৰমহা বৃদ্ধিকে ধৰি চাৰিদফীয়া দাবীৰ সমৰ্থনত কামৰূপ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। কামৰূপ আয়ুক্ত কাৰ্যালয়ৰ পাৰ্কিং স্থানত কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱাৰ ৰিপৰ্ট, জনমাগ লাইভ। নমস্কাৰ, গ্ৰামোন্নয়ন ক্ৰীড়াভিত্তিক কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে আজি সদৌ অসম ভিত্তিত আমি প্ৰতিখন জিলাত 4টা দাবী লৈ আমি আজি আমাৰ কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ প্ৰথম 4টা দাবী হ'ল 60 বছৰলৈ চাকৰি নিশ্চিতকৰণ কৰা, বছৰি যিটো আমাক 10% ইনক্ৰিমেণ্ট দিয়ে সেইটো নিয়মিতভাৱে দিয়া, HR পলিচি লাগু কৰা আৰু আমাক যিটো সমকামত সম দৰমহা দিয়া। আমাৰ এই প্ৰধান 4টা দাবী হ'ল। এই 4টা দাবী লৈ আমি আজি যোৱা 6 দিন আমি কাৰ্যসূচী চলাই আহিছোঁ। কিন্তু অতি দুখজনক কথা যে মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে মোক ব্লেকমেইলিং কৰি লাভ নাই, ইলেকশ্যনৰ আগত এইবিলাক ব্লেকমেইলিং চলে। আমি তেখেতক আহ্বান জনাইছোঁ, আমি তেখেতক কৈছোঁ যে আমি কোনো ব্লেকমেইলিং কৰা নাই। আমি যোৱা 5 বছৰে তেখেতক কাকুতি মিনতি কৰিছোঁ, আবেদন দিছোঁ যে আমাক সাক্ষাৎ দিয়ক। তেখেতে কোনো সাক্ষাৎ দিয়া নাই। গতিকে সেয়েহে আজি আমি ৰাস্তাত বহিবলৈ বাধ্য হৈছোঁ। আজি জিলা পৰ্যায়ত বহিছোঁ, অহাকালি আমি জিলা পৰ্যায়ত বহিম। ইয়াতো যদি তেখেতে গুৰুত্ব নিদিয়ে পৰৱৰ্তী সময়ত আমি দিছপুৰত বহিবলৈ